এয়া তিতা কেৰেলা আৰু পিঁয়াজ আলু ধুনীয়াকৈ চিলি গোল গোলকৈ কাটি ল'লোঁ। তিতা কেৰেলা আৰু আলু এই হালধি গুড়ি দি দিলোঁ। এতিয়া নিমখ অকণমান দি দিম। এয়া নিমখ দি দিলোঁ। 5 মিনিট ঢাকি থ'ম। তাৰপিছত অকণমান পানী দি দিলোঁ। পানী ধুনীয়াকৈ ধুই লৈছোঁ, চেপি ওলোৱাই লৈছোঁ। আকৌ ধুম। এয়া চফাকৈ ধুই ল'লোঁ। ধোৱাৰ পিছত এয়া চাওক, তেল দি দিলোঁ কেৰাহীত গৰম হ'বলৈ। এয়া পিঁয়াজ দি দিলোঁ। পিঁয়াজ ধুনীয়াকৈ ভাজি ল'লোঁ। এয়া পিঁয়াজ ভজা হৈ গৈছে। এয়া জিৰা ধনিয়া, এয়া জিৰা ধনিয়াটো দি দিলোঁ ধুনীয়াকৈ। দিয়াৰ পিছত এয়া চাওক, এতিয়া জলকীয়া গুড়ি দি দিলোঁ। নিজৰ জোখত দিব, মই নিজৰ জোখত দিছোঁ। এয়া দি দিলোঁ। হালধি গুড়ি দি দিলোঁ। চব মছলা দি দিম আৰু এয়া হালধি গুড়িও দি দিলোঁ। এয়া নিমখ অকণমান নিজৰ জোখত দি দিছোঁ। আপোনালোকে কেনেকৈ বনায় তেনেকৈ দি দিব আৰু জোখত। এয়া মছলা, মিট মছলাটো দি ধুনীয়াকৈ শুকানে ভাজিছোঁ। পানী নাই দিয়া, দিম এতিয়া। এয়া ধুনীয়াকৈ ভাজি পানী অকণমান দি দিছোঁ। পানীটো ধুনীয়াকৈ ভাজি ল'ম। মছলাটো ধুনীয়াকৈ ভাজি লৈছোঁ। এয়া ভজা হৈ গৈছে। এয়া পানী দি দিলোঁ। অকণমান পানীতে সেয়া ধুনীয়াকৈ ভাজি ল'ম আৰু এয়া তিতা কেৰেলা আলুখিনি দি দিছোঁ, ভালকৈ ধুই থোৱাখিনি। এয়া ধুনীয়াকৈ লৰাই দিছোঁ। এইখিনি আমাৰ ৰেডি। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। আৰু কোনে কোনে এনেকৈ বনাই খাইছে কমেণ্টত জনাব।